আজি পবিত্ৰ গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থী উপলক্ষে ৰাজ্যৰ প্ৰতিটো গণেশ মন্দিৰত অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই যিটো লতাশিল খেলপথাৰৰ সমীপৰ যিটো গণেশ মন্দিৰৰ প্ৰাংগণত উপস্থিত আছো। প্ৰথমেই মোৰ লগত সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন বৰদলৈ আছে। অঞ্জনে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। এয়া লতাশিল খেলপথাৰৰ সমীপৰ যিটো গণেশ মন্দিৰ, এই গণেশ মন্দিৰত সিদ্ধিদাতাক পূজা কৰিবলৈ বিভিন্ন প্ৰান্তৰ এইদৰে ভক্তসকল আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। কেৱল মই পুনৰবাৰ কৈছো যে লতাশিল খেলপথাৰৰ এই গণেশ মন্দিৰটোৱে নহয়, গুৱাহাটী মহানগৰৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ গণেশ মন্দিৰ আছে, প্ৰতিটো গণেশ মন্দিৰতেই সিদ্ধিদাতাক পূজা অৰ্চনা কৰিবলৈ মনৰ সিদ্ধি কামনাৰ পূৰণৰ কামনাৰ্থে এইসকল দৰ্শনাৰ্থী বিভিন্ন প্ৰান্তৰ ভক্তসকল আচলতে ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। সমগ্ৰ পৰিৱেশ প্ৰথমতে দেখুৱাই লৈছো। একে ভিৰ দি বাট নোপোৱা পৰিৱেশ, লানি নিচিঙা ভিৰ। পুৱাৰে পৰা এইটো ভিৰ পৰিলক্ষিত হৈছে লতাশিলৰ এই গণেশ মন্দিৰত। আৰু কেৱল লতাশিলৰ এই গণেশ মন্দিৰটোৱে নহয়, ৰাজ্যৰ গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ যিসমূহ গণেশ মন্দিৰ আছে, সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ গণেশ মন্দিৰ আছে, প্ৰতিটো গণেশ মন্দিৰতেই এইদৰে সিদ্ধিদাতাক পূজা অৰ্চনা কৰিবলৈ বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আছে, ভক্তসকলে ধূপ দীপ নৈবেদ্য লৈ পেলাই গণেশ মন্দিৰসমূহত ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। সকলোৰে এটাই উদ্দেশ্য যে মনৰ কামনা পূৰণ হওক, অসূয়া প্ৰতি দূৰ হওক আৰু শান্তি শৃংখলা বৰ্তি থাকক। আৰু এই উদ্দেশ্যেই বিভিন্ন প্ৰান্তৰ যিসমূহ ভক্ত আছে, দৰ্শনাৰ্থী আছে, দৰ্শনাৰ্থীসকলে গণেশ মন্দিৰত ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। আমি চেষ্টা কৰিম মন্দিৰৰ প্ৰাংগণলৈ প্ৰৱেশ কৰিবলৈ, যদি সম্ভৱ হয়, যিহেতু যথেষ্ট দৰ্শনাৰ্থী ভিৰ, ইয়াত যথেষ্ট দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। আৰু প্ৰথমতে আমি পৰিৱেশ দেখুৱাই লৈছো। এয়া সামগ্ৰিক পৰিৱেশ লতাশিল খেলপথাৰৰ প্ৰাংগণৰ সমীপৰ যিটো গণেশ মন্দিৰ, এই গণেশ মন্দিৰৰ পৰিৱেশ আৰু ইয়াৰ যিসকল ভক্ত আছে, দৰ্শনাৰ্থী আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম, তেওঁলোকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে সামগ্ৰিক পৰিৱেশো দেখুৱাই যাম। যিহেতু সিদ্ধিদাতাক পূজা অৰ্চনা কৰিবলৈ ভক্তসকল আহিছে, বিভিন্ন প্ৰান্তৰ ভক্তসকল আহিছে। মই কেইগৰাকীমান বাইদেউ আছে, মই আপোনাৰ ওচৰলৈ আহিছো। বাইদেউ, পূজা অৰ্চনা কৰিলে নে নাই? এই জাষ্ট আহি পালো। মোৰ ঘৰ কুমাৰপাৰাত। আৰু গণেশ পূজা বুলিলে লতাশিলৰ মন্দিৰটোলৈ অহাটো আৰু বহুত ভাল লগা। যোৱাবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু ইমান ভিৰ সোমাব নোৱাৰিলোঁ। আমি সেইকাৰণে কাহিলীপাৰালৈ গ'লোঁ। গণেশ পূজা আহিল মানে দুৰ্গা পূজাও আহিল। আৰু গণেশ ভগৱানটো সদায় আমি মানো, মানে সম্প্ৰীতিৰ কাৰণে মাতো। আৰু ভাল লাগিছে। আৰু মানুহখিনি সদায় ইয়াত দেখাই যায়। মই 10 বছৰ আগতে এবাৰ আহিছিলোঁ ইয়ালৈ, আৰু এইবাৰ চাগে ছেকেণ্ড টাইম হ'ব ইয়াতে। গতিকে খুব ভাল লাগিছে। আপোনাকো গণেশ পূজাৰ জ্ঞাপন কৰিছো। আৰু কোন কোন আহিছে আপোনাৰ লগত? মোৰ লগত মোৰ হাজবেণ্ড আহিছে, এই চাকি জ্বলাই আছে। আৰু শাহুমা বেলেগ মন্দিৰলৈ গৈছে, মানে মোৰ দেউৰৰ বিয়া, গতিকে গণেশক চিঠি দিব লাগে, গতিকে বেলেগ গণেশ মন্দিৰলৈ গৈছে। চিঠি দিয়া হ'ব আৰু আজি দিয়া হ'ব গণেশক চিঠি। তাতে আমাৰ কুমাৰপাৰাতে বুঢ়াগোসাঁই থানতো আছে, তালৈ যাব। ধন্যবাদ জনাইছো। আপোনাৰ মনৰ কামনা পূৰণ হওক। আন কেইগৰাকীমান ভক্ত আছে, সকলো ভক্ত। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো। পূজা অৰ্চনা কৰা হ'লে? হয়, হ'ল। এই চাকি জ্বলালো, মন্দিৰৰ ভিতৰত যাবলৈ আছে। হয়, কি ক'ব আজি বিশেষ দিনটোত সমগ্ৰ মানে ৰাইজৰ ভালে, দেশৰ ভালে, সকলোৰে ভাল, নিজৰ পৰিয়ালৰ কাৰণে, সুখৰ কাৰণে মানে আহিছো আৰু মন্দিৰৰ ওচৰত। সেইটোৱে বাইদেউ, আপোনাৰো মনৰ কামনা পূৰণ হওক। আৰু এইদৰে বিভিন্ন প্ৰান্তৰ যিসকল দৰ্শনাৰ্থী আছে, ভক্তসকল আছে, সকলোৰে মনৰ কামনা পূৰণাৰ্থে আৰু সিদ্ধি পূৰণৰ বাবে, ইচ্ছা পূৰণৰ বাবে সিদ্ধিদাতাক পূজা অৰ্চনা কৰিবলৈ আচলতে সমগ্ৰ বছৰটোৰ এই বিশেষ দিনটোৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ থাকে ভক্তসকল। আৰু এই বিশেষ দিনটো আহিলেই গণেশ মন্দিৰসমূহত এক অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হয়। পুনৰবাৰ কৈছো যে গুৱাহাটী মহানগৰৰ এই লতাশিল খেলপথাৰৰ প্ৰাংগণত যিটো গণেশ মন্দিৰ আছে, এই গণেশ মন্দিৰটোতেই নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ গণেশ মন্দিৰ আছে, প্ৰতিটো গণেশ মন্দিৰতেই দৰ্শনাৰ্থীসকলৰ ভিৰ পৰিলক্ষিত হৈছে, ভক্তসকলৰ ভিৰ পৰিলক্ষিত হৈছে। বাইদেউগৰাকীয়ে ধুনীয়াকৈ চাকি জ্বলাই আছে। বাইদেউ, ক'ৰ পৰা আহিছে? উজান বজাৰ। কেনেকুৱা গণেশ চতুৰ্থী আৰু সমগ্ৰ অসমবাসী, আচলতে হিন্দু ধৰ্মাৱলম্বী প্ৰতিজন লোকেই এই দিনটোৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই থাকে? হয়, এইটো হয় বাৰু। কি ক'ব আজি বিশেষ দিনটোত? গণেশ যেন সকলোৰে ওপৰত মায়াটো হেৰি কৰি ৰাখে, আৰু চবৰে দেশৰ শান্তি সম্প্ৰীতি অটুট ৰাখে, সেয়াই আৰু। শান্তি সম্প্ৰীতি অটুট থাকক আৰু সকলোৰে মনৰ কামনা পূৰণ হওক। আৰু সেই উদ্দেশ্যে আচলতে গণেশ মন্দিৰলৈ আহিছে, গণেশ মন্দিৰ পূজা অৰ্চনা কৰিবলৈ আহিছে। মন্দিৰৰ ভিতৰ ফালে যাবলৈ অলপ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ যিসকল লোক আছে, গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ লোকসকলে ধূপ দীপ নৈবেদ্যৰে এইদৰে বাবা গণেশক পূজা অৰ্চনা কৰিবলৈ আহিছে। মই কেইজনমান ভক্ত আছে, মই আপোনাৰ ওচৰলৈ আহিছো, পূজা কৰিবলৈ আহিছে। কি ক'ব, ক'ৰ পৰা আহিছে? মই আহিছোঁ জালুকবাৰীৰ পৰা। হয়, পূজাটো গণেশ পূজা বছৰে বছৰে আহিয়ে থাকে। তো পূজাৰ কাৰণে চবকে যেন মানে পৃথিৱীত চবকে ভালে ভালে ৰাখে, আমাৰ পৃথিৱীখন ভালকে চলে, সেইটোৱে আৰু কামনা কৰিছোঁ।
বাকী মিছেছ আৰু মই আহিছোঁ এইখিনিয়ে আৰু কি ক'ব বাইদেউ, কি ক'ব? মই প্ৰথমতে আপোনালোকক ইয়াত চবকে শুভেচ্ছা দিছোঁ গণেশ পূজাৰ। গণেশৰ যেনেকৈ বুদ্ধিৰ দ্বাৰা চবকে মন জয় কৰিছে, যেনেকৈ মাক দেউতাকৰ ওচৰত প্ৰদক্ষিণ কৰি পৃথিৱীখন জয় কৰিছে, সেনেকৈ যাতে সকলোৰে যাতে ধৈৰ্য আৰু বুদ্ধিৰ দ্বাৰা চবে মন জয় কৰিব পাৰে। আৰু যেনেকৈ গণেশক ভগৱানৰ প্ৰথমেই পূজা কৰা হয়, গণেশ বাবাই যাতে চবকে মংগল কৰে, এই মোৰ কামনা। সকলোৰে মনৰ কামনা পূৰণ হ'ব লাগে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? গণেশ চতুৰ্দশীৰ সকলোকে শুভেচ্ছা জনালোঁ। গণেশে আমাৰ সকলো বিঘ্নি হৰি নিয়ক, তাৰে কামনা কৰিলোঁ। সকলোৰে মনৰ কামনা পূৰণৰ অৰ্থে আৰু শান্তি শৃংখলা বৰ্তি থকাৰ উদ্দেশ্যে অসূয়া প্ৰজাতিৰ নাগৰিক সমাজত আৰু উদ্দেশ্যে সকলোৱে ইয়াতে গণেশ চতুৰ্থী উপলক্ষে ইয়াতে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। বাহিৰৰ পৰিৱেশ দেখুৱালোঁ, এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশ। আৰু এইদৰে সুশৃংখলিতভাৱে ভক্তসকলে লানি পাতি সিদ্ধিদাতাৰ ওচৰত পূজা অৰ্চনা কৰিবলৈ যোৱা পৰিলক্ষিত হৈছে। আৰু সকলো একান্ত সমৰ্পণেৰে বাবা গণেশৰ ওচৰত তেওঁলোকে অৰ্পণ কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট যিহেতু অঞ্জন বৰদলৈ আছে, অঞ্জনৰ সহযোগত আমি সমগ্ৰ পৰিৱেশে লতাশিল খেলপথাৰৰ সমীপৰ যিটো গণেশ মন্দিৰ আছে, এই গণেশ মন্দিৰৰ চৌহদৰ পৰা গণেশ মন্দিৰৰ প্ৰাংগণৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰযোগ্য সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ। আৰু সকলোৰে হাতে হাতে ধূপ দীপ নৈবদ্যৰ এখন বিশেষ থালি। আৰু এই ধূপ দীপ নৈবদ্যৰে সিদ্ধিদাতাক পূজা অৰ্চনা কৰিবলৈ বিভিন্ন প্ৰান্তৰ যিসকল দৰ্শনাৰ্থী আছে, বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত আছে, ভক্তসকলে আহি লতাশিল খেলপথাৰৰ প্ৰাংগণৰ এই গণেশ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। পুনৰবাৰ কৈছোঁ, কেৱল লতাশিল খেলপথাৰৰ প্ৰাংগণৰ এই বিশেষ গণেশ মন্দিৰ যদি নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ যিসমূহ গণেশ মন্দিৰ আছে, প্ৰতিটো গণেশ মন্দিৰতেই হিন্দু ধৰ্মাৱলম্বী লোকসকলে ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে।